নমস্কাৰ, আপোনালোকলৈ স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। SSUHSৰ যি A&M নাৰ্ছিং কোৰ্চ আছে তাৰে এডমিশ্যন নটিচ প্ৰকাশ পালে। বহুতে সুধি আছিল যে SSUHSৰ A&M নাৰ্ছিঙৰ এডমিশ্যন কেতিয়া হ'ব। এতিয়া অফিচিয়েলি নটিচখন আহি গ'ল। এই ভিডিঅ'টোত ইয়াৰে নটিচখনৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন ডাউনলোড দিবৰ কাৰণে ডেছক্ৰিপশ্যন বা কমেণ্ট বক্সত ডাউনলোড নটিচ বুলি লিংক দিয়া আছে, তাত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। আপোনালোকে তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আপোনালোকে কুইক লিংক ছেকশ্যন এটা পাব। কুইক লিংক ছেকশ্যনটো আপোনালোকে দেখিবলৈ পাইছে, কুইক লিংকছ অফ SSUHS A&M এডমিশ্যন 2025। ইয়াতে অফিচিয়েল নটিফিকেশ্যনখন দেখিবলৈ পাইছে। ইয়াতে নটিচত ক্লিক কৰিব লাগিব। নটিচত ক্লিক কৰাৰ পিছত অফিচিয়েল নটিফিকেশ্যনখন ডাউনলোড কৰিব পাৰিব। আৰু অফিচিয়েল নটিফিকেশ্যনখন DHSFW ৱেবছাইটত কিছু সময় পিছত প্ৰকাশ পাব। এতিয়ালৈকে ৱেবছাইটত প্ৰকাশ পোৱা নাই। কিছুমান বাতৰি কাকতত ইয়াৰে নটিফিকেশ্যনখন দিছে। এতিয়া নটিফিকেশ্যনখন চাই লওঁ। এইখনেই হৈছে A&M নাৰ্ছিং কোৰ্চৰ বা A&M কোৰ্চৰ এডমিশ্যন নটিচ। চাব পাৰে এডমিশ্যন নটিচ provisional admission into first year A&M training course in the A&M training schools under DHSFW first and second round counseling. ইয়াৰে ফাৰ্ষ্ট আৰু ছেকেণ্ড ৰাউণ্ড কাউন্সেলিং অলৰেডি হৈ গৈছে। ইয়াৰে আপডেট আমি আমাৰ ইউটিউব আৰু হোৱাটছআপ গ্ৰুপত দি দিয়া হৈছে। আপোনালোকে যদি হোৱাটছআপ গ্ৰুপ আৰু ইউটিউবত জইন আছিলে তেনেহ'লে নিশ্চয় ইয়াৰে কাউন্সেলিঙৰ কথা গম পাইছে। ইয়াতে দিয়া আছে লিষ্ট অফ কেণ্ডিডেট আফটাৰ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ৰাউণ্ড কাউন্সেলিং। ফাৰ্ষ্ট আৰু ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙৰ চিলেক্ট হোৱা কেণ্ডিডেটৰ লিষ্টখন তেওঁলোকে 2025-26 has been published which is now available in the official website of DHSFW. DHSFW ইয়াৰে মেৰিট লিষ্টখন প্ৰকাশ কৰা বুলি দিছে যদিও এতিয়ালৈকে মেৰিট লিষ্টখন অফিচিয়েলি প্ৰকাশ কৰা নাই, মানে ৱেবছাইটত এতিয়ালৈকে পাব্লিছ হোৱা নাই। হয়তো ভিডিঅ'টো আপলোড হোৱাৰ পিছত হ'ব পাৰে। অলপমান সময় লাগে মেৰিট লিষ্টবিলাক বা ৱেবছাইটত আপডেট হওঁতে। এডমিশ্যন নটিফিকেশ্যনখনটো পাব্লিক হৈছে, কিন্তু মানে মেৰিট লিষ্টখন এতিয়ালৈকে অফিচিয়েল ৱেবছাইটত পাব্লিছ হোৱা নাই। অলপ সময় লাগিব। আপোনালোক আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব, নহ'লে আমাৰ অফিচিয়েল ৱেবছাইটটো আমাৰ ৱেবছাইট eduasamplas.com ভিজিট কৰি থাকিব পাৰে। নটিফিকেশ্যনখন দিয়াৰ লগে লগে তাত আমি জনাই দিম, আমাৰ হোৱাটছআপ গ্ৰুপতো জনাই দিম। আৰু আপোনালোক অফিচিয়েল ৱেবছাইট DHSFW চেক কৰি থাকিব পাৰে। মেৰিট লিষ্টখন প্ৰকাশ কৰিলে দি দিম বাৰু। তাৰপিছত ইয়াতে এডমিশ্যন ডেট সকলোবিলাক অলৰেডি দিছে। এডমিশ্যন ডেট কেতিয়া সেইটো জনাই দিম। বহুতে মেৰিট লিষ্টৰ কথা কমেণ্টত সুধিব পাৰে। ভিডিঅ'টো স্কিপ কৰি চালে সেইটো বুজি নাপাব। মেৰিট লিষ্টখন দিয়া আছে যদিও ৱেবছাইটত পাব্লিছ হওঁতে অলপমান টাইম লাগিব। আজিৰ ভিতৰত বা কালিৰ ভিতৰত আহি যাব। টেনশ্যন ল'বলগীয়া একো নাই। আৰু আপোনালোকে নিশ্চয় নিজে গমেই পাইছে কোনখন কলেজত ছিট পাইছে। সেই কলেজখনত গ'লে হৈ যাব। দিয়া আছে all the selected candidates are hereby directed to the report of the office of the principal of the respective A&M training course. আপোনালোকে যিখন কলেজত ছিট পাইছে সেই কলেজখনত প্ৰিন্সিপাল অফিচত আপোনালোকে যাব লাগিব বা ৰিপৰ্ট কৰিব লাগিব। ৰিপৰ্ট কৰা ডেটটো হৈছে অন 29 ডিচেম্বৰ। 29 ডিচেম্বৰত ইয়াৰে এডমিশ্যন বা ৰিপৰ্ট কৰিব লাগিব। সকলোবিলাক অৰিজিনেল ডকুমেণ্ট আৰু আপোনালোকে জেৰক্স লৈ যাব লাগিব। যদি আপোনালোকে 29 ডিচেম্বৰ তাৰিখে আপোনালোকে নাযায় তেনেহ'লে আপোনালোকৰ ছিটটো কেনচেল হ'ব। দিয়া আছে অন 29 ডিচেম্বৰ। আপোনালোকে চাব পাৰে 29 ডিচেম্বৰ 2025। আৰু দিয়া আছে if the candidate fail to get admitted within stipulated time their seat shall be cancelled. কেনচেল হ'ব বুলি দিয়া আছে। আপোনালোকে 29 তাৰিখে যাবই লাগিব। নেক্সট ইয়াতে ডকুমেণ্টখিনিৰ কথা মেনশ্যন আছে। কেণ্ডিডেট আৰু ডিপ'জিটটো অৰিজিনেল। আপোনালোকে যিবিলাক অৰিজিনেল ডকুমেণ্ট আছে তাত জমা দিব লাগিব। কোৰ্চটো শেষ হোৱাৰ পিছতে আপোনালোকে ৰিটাৰ্ণ পাব। ডিপ'জিট বুলি দিয়ে আছে। ডিপ'জিট দ্য অৰিজিনেল এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট অফ HSC, মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট আৰু এডমিট কাৰ্ডখিনি দিব লাগিব। লগতে কাষ্ট চাৰ্টিফিকেট, EWS, তাৰপিছত PRC এইখিনি আপোনালোকে কলেজখনত দিব লাগিব।
তো এইখিনি হৈ গ'ল। ইয়াৰ বাহিৰেও তলৰ ফালে আৰু এটা পইণ্ট দিয়া আছে। তো মেডিকেল ফিটনেছ কৰাৰ আগত আমি এটা পইণ্ট চাই লওঁ। তো উইথ হেল্থ চিট এট ৰেচপেক্টিভ A&M schools for candidate who has not submitted। তো যিসকল কেণ্ডিডেটে কাউন্সিলিঙত PRC খন ছাবমিট কৰা নাছিল, তো তেওঁলোকৰ চিটকেইটা উইথ হেল্থ হৈ আছে। তো তেওঁলোকে 24 ডিচেম্বৰ, তো 24 ডিচেম্বৰত তেওঁলোকে PRC খন ছাবমিট কৰিব লাগিব। তো DHSFW-ত যিবিলাকে PRC খন ছাবমিট কৰা নাছিলে, PRC ঠাইত ডমিচিয়েল বা PRC ৰিচিপ্টখন ছাবমিট কৰিছিলে, তো সেইসকল কেণ্ডিডেটে 24 ডিচেম্বৰত PRC খন DHSFW-ত ছাবমিট কৰিব লাগিব। তো নেক্সট আৰু ইয়াতে আপোনালোকৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেটৰ কথা কৈছে। The admissions of the candidates are subject to the satisfactory medical fitness certificate issued by the Zone Director of the Health Service। তো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ জইণ্ট ডাইৰেক্টৰৰ পৰা আপোনালোকে মেডিকেল ফিটনেছ চাৰ্টিফিকেট এখন বনাব লাগিব। তো জইণ্ট ডাইৰেক্টৰৰ অফিচটো মেইনলি চিভিল হস্পিটেলৰ কাষতে থাকে। তো আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ, আপোনালোকৰ চিট পোৱা ডিষ্ট্ৰিক্টত নহয়, নিজৰ যিখন ডিষ্ট্ৰিক্টত আপোনালোকে থাকে সেই ডিষ্ট্ৰিক্টখনৰ জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ পৰা এখন মেডিকেল ফিটনেছ চাৰ্টিফিকেট বনাব লাগিব। তো এইখিনি আপোনালোকে কৰি ল'ব। তো এই নটিফিকেশ্যনখনত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো যেতিয়া ইয়াৰে মেৰিট লিষ্টখন পাব্লিছ কৰে আমাৰ হোৱাটছআপ গ্ৰুপ ৱেবছাইটত আমি জনাই দিম। তো আপোনালোকে আমাৰ হোৱাটছআপ আৰু ৱেবছাইটটো ভিজিট কৰি থাকিব। আৰু কিবা সুধিব লগা থাকিলে মোৰ ইনষ্টাগ্ৰামৰ আইডিটো ডেছক্ৰিপশ্যনত বা কমেণ্ট বক্সত দিয়া আছে। তো আপোনালোকে ইনষ্টাগ্ৰামৰ থ্ৰু দি সুধিব পাৰে। তো বাকী এই ভিডিঅ'টোত এইখিনিয়ে, ধন্যবাদ।